নমস্কাৰ। প্ৰথমে আপোনালোক সকলোকে কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ মাই প্ৰকাশনৰ প্ৰযোজক জুলিয়াছ গগৈ ডাঙৰীয়াক। আৰু মই নিজে সত্যেন বেজবৰুৱা। আপোনালোকক ইয়ালৈ কিয় আমন্ত্ৰণ কৰি অনা হৈছে আপোনালোকে হয়তো ইতিমধ্যে বুজিব পাৰিছেই। হয়, বেগমজান যিখন গ্ৰন্থ প্ৰকাশ পোৱাৰ লগে লগে পাঠকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিলে, এটা দুটাকৈ আজি তৃতীয় খণ্ড প্ৰকাশ কৰি উলিয়াইছোঁ। আৰু এটা বিশেষ কাৰণত আজি আপোনালোকক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। জানমণি শৰ্মা, যাৰ আমি নামটোহে শুনি আছোঁ, বেগমজানৰ লেখিকা জানমণি শৰ্মা। তেওঁ এটা অপৰাধজনিত কেছত কাৰাদণ্ডিত হৈ আছিল। আজি 5 বছৰে তেওঁ কাৰাবাস খাটি আছিল। যোৱাকালি তেখেতে মুক্তি লাভ কৰিছে। আৰু আজি আমি জনাবলৈ পাই সুখী হৈছোঁ, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত আজি আমাৰ মাজত উপস্থিত আছে। এই সুযোগতে আমি তেখেতক সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। এয়া আপোনালোকৰ মাজত জানমণি শৰ্মা। আৰু এই সুযোগতে আমি আমাৰ প্ৰকাশনৰ জুলিয়াছ গগৈয়ে তেখেতক এখন চাদৰেৰে সন্মান জনাব। আৰু আপোনালোকৰ মাজত যদি কোনোবাই তেখেতক সম্বৰ্ধনা জনাব বিচাৰে, আহিব পাৰে। নমস্কাৰ, ভালে আছো নহয়? এতিয়া আমি জানমণি শৰ্মাক এই গ্ৰন্থখনৰ বিষয়ে, এই গ্ৰন্থখননো কেনেকৈ ৰচনা কৰিলে, কি চিন্তা মনলৈ আহিছিল, সেই বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। বেগমজান, সপোন বহুত দেখিছিলোঁ মই। সপোনবোৰ কিন্তু আকাশ আৰু চিলাৰ দৰে কেতিয়াও নাছিল। চিলাখন যেনেকৈ আকাশৰ বুকুত লাগি থকাৰ দৰে দেখিলেও আকাশৰ পৰা বহুত দূৰত থাকে, মোৰ সপোনবোৰ কিন্তু বাস্তৱৰ পৰা ইমান দূৰৈত নাছিলে। দেউতা বৰদেউতাই যেনেকৈ আমাৰ জীৱনবোৰ সহজভাৱে জীয়াই থাকিবলৈ শিকাইছিল, তেনেকৈ মই মোৰ সপোনবোৰ ভৰি নেমেলাকৈ বান্ধি ৰাখিছিলোঁ।
কল্পনা কৰিছিল মোৰো এদিন খুব ভাল নাম এটা হ'ব, সকলোৱে মোক লৈ গৌৰৱ কৰিব পৰাকৈ। নাম এটা হ'ল বদনাম। দেউতা বৰদেউতাই মোক লৈ গৰ্ব কৰিব নোৱাৰিলে, কাৰণ মোৰ নামৰ সলনি সমাজখনক বেয়া দিশলৈ লৈ যোৱা বুলি এটা বদনাম ওলাল। বদনাম বেলেগৰ বাবে মুখেৰে কৈ দিয়া এটা শব্দ, এটা বাক্য। মোৰ বাবে কিন্তু মোৰ জীৱনৰ গতিপথেই সলাই পেলোৱা এটা গদ্য। গদ্য পঢ়ি সকলোৱে ভাল পায়, কিন্তু নিজেই গদ্যৰ বিষয়বস্তু হ'লে কিন্তু বহুত কষ্ট পোৱা যায়। ভাবিছিলো কোনোবা সময়ত জীয়াই থাকিলে কষ্ট পাম, মৰিয়ে যাওঁ নেকি। কিন্তু মই মৰিব পৰাকে সাহসীয়ে নহয় নে আত্মহত্যা কৰিব পৰাকে দুৰ্বল, সেয়া মই নাজানো। মৰিব নোৱাৰিলো, সকলো হেৰুৱাইও জীয়াই থাকিলো। প্ৰথমতে মই মোৰ নাম হেৰুৱালো। মোক বচাবলৈ এখেতে মোৰ নামেই সলাই পেলালে। তাৰপিছত এটা এটাকৈ সকলো হেৰুৱালো মই। যিখন ঘৰৰ পৰা কইনা হৈ ওলাই যাম বুলি সপোন দেখিছিলো, যিজন দেউতাৰ বুকুতে জনা হোৱালৈকে টোপনি গৈছিলো, সেইখন ঘৰৰে সেইখন চোতালতে মোক মৰিবলৈ এৰি দিয়া হ'ল। সকলো মানুহৰ বাবে মই জান হৈ থকা নাছিলো, হৈ পৰিলো বেগম জান। সকলো মানুহৰ বাবে মই জান হৈ থকা নাছিলো, হৈ পৰিলো বেগম জান। ক'বলৈ বহুত কথা আছে। মই ক'বলগীয়াখিনি 5 বছৰ জেলত থাকি এই কিতাপখনতে লিখি পেলালো, যিখিনি মই মোৰ মুখৰ পৰা কেতিয়াও কাকোৱে ক'ব নোৱাৰিম চাগে, হয়তো এতিয়াও নোৱাৰিম। মাত্ৰ এটাই মই মোৰ সকলো অভিজ্ঞতাৰ পৰাই কওঁ, কেতিয়াও কাৰো চৰিত্ৰৰ বিষয়ে শুনা বা দেখা মাত্ৰই সন্দেহ নকৰিব। এটা কথাৰ আঁৰত বহুত কাৰণ লুকাই থাকে, সেইখিনি বুজিবলৈ চেষ্টা কৰিব। বদনাম হয়তো আজি নকৰিলে সময় শেষ হৈ যাব বুলি জানো কথা আছে। দুখ কৰাজনক আপোনালোকে আপোনালোকৰ মতেই শাস্তি দিব, কিন্তু নিৰ্দোষীজনক আপোনালোকে বদনাম কৰি তেওঁলোকৰ সপোনবোৰ শেষ কৰি নেপেলাব। মোৰ দৰে আন কোনো জানমনীয়ে যাতে আপোনালোকৰ মাজত থকালৈকে অকলে থাকিবলৈ নিবিচাৰে, অকলে এটা বন্ধ কোঠাত থাকিবলগীয়া নহয়, তাৰ দায়িত্ব কিন্তু আপোনালোকৰ। জানৰ পৰা বেগম জান হৈ আজি এটাই পালো, মানুহ দেখিলো, মানুহ চিনিলো, আৰু একো নালাগে মোক। ধন্যবাদ। এই সুযোগতে বেগম জানৰ 3য় খণ্ড জানমণি শৰ্মাক মুকলি কৰিবলৈ তেখেতৰ হাতত তুলি দিলোঁ। মই তোমাৰ মেচিনটো কাকো চলাবলৈ দিয়া নাই, এদিন গৈ মেচিনটো লৈ আহিবা। নালাগে, কাৰো পৰা আৰু একো ধাৰেই নকৰো দাদা। ধাৰ নহয়, এয়া তোমাৰ প্ৰতি থকা মৰম। ভনীয়েকক ককায়েকে মৰমত জানো একো দিব নোৱাৰে? মৰমৰ ধাৰেই আৰু নকৰো যে মই দাদা। বাসন্তীবক দি দিব, কামত আহিব।
বৌ কান্দিছা কিয় তুমি? মই বহুত কষ্ট দিলো ন। সেই কপালত থকা বস্তুটো বেলেগকৈ কোনোবাই দিব লাগে হ'বলা। এনেকৈ নাকান্দিবা। খুৰা আজি মাধুৰী থকা হলে মাধুৰী খুৰী আমাৰ বুকুত আছে আৰু সদায় থাকিব। দেউতা জান আৰু বাপেক জীয়েকৰ খেল নেখেলো দিয়া দেউতা। মোৰ জানজনী কেনেকুৱা আছিল সেয়া মোৰ প্ৰয়োজন নাই আৰু মোৰ মনতো নাই। এইজনী জান মোৰ ছোৱালী। মই মোৰ বুকুত সোমোৱাই টোপনি যোৱাব খোজা জানজনী এইজনীয়ে। খুৰাৰ বহুত কথাই মনত পৰিছে ভণ্টি। এবছৰমান পাছত ভাল হ'ব বুলি কৈছে ডক্টৰে। এতিয়া তই আহিলি নহয়, সকলো ঠিক হৈ যাব। দেউতাক তই বৰ্তাহঁতে মিলি চাবি। কি কৈছ তই এইবোৰ? তই জেলৰ পৰা ওলালিতো এতিয়া, তই আমাৰ লগত নাথাক। মই আজিৰ পৰা এখন অনাথ আশ্ৰমত যাম। যিমান দূৰ পাৰি অকলে যাম। জান হ'ব হ'ব আহোঁ দিয়া দেউতা। বল আমি যাওঁ। বা আপোনাক কিতাপ এখন দিব। জনাতকৈ আপোনাক নাজানো বহুত। জানিব খুজিছোঁ আপোনাৰ জীৱনত আৰু কিমান দুখ লুকুৱাই আছে। লোৱা। থেংক ইউ বা। ভালে থাকা। নুৰবা জানমণি কি খবৰ? আছো দিয়া। এয়া আমাৰ ছোৱালী। বহুত ডাঙৰ হ'ল দেখোন। কিমান? 3 বছৰে হ'ল। কি নাম তোমাৰ? জেচমিন। ধুনীয়া নাম। থেংকছ। ভালদৰে থাকিবা। বহুত কৰিলে আপুনি মোৰ কাৰণে। আজি আপোনালোকক একেলগে দেখি ভাল লাগিছে। আপুনিও সুখী হোৱা হ'লে ভাল লাগিলেহেঁতেন। ছাৰ খুব ভাল দেখিছে। থেংকছ। এনিৱেজ এতিয়া ক'লৈ যাব? অনাথ আশ্ৰম এখনত যাম বুলি ভাবিছোঁ। বাকী জীৱনটো তাতেই কটাম। অকলে ৰাস্তাত খোজকাঢ়িলে ৰাস্তাটো দীঘল দীঘল যেন লাগে, আৰু লগত যদি সংগী হয় সেই ৰাস্তাটো ছুটি হৈ যায়। আপোনাৰ সংগী ক'ত? আপোনাৰ লগত সংগী নাই বাটটো ছুটি কৰিবলৈ? দীঘলীয়া ৰাস্তাত খোজকাঢ়া মন মোৰো আছিলে। আপুনি যদি বিচাৰে খোজকাঢ়িব বিচাৰোঁ আপোনাৰ লগত। জান কি বুলি ভাবোঁ?